ৰঙিয়াৰ ঢেপাৰ গাঁৱত যাতায়াতৰ নামত জমৰ যাতনা এখন জৰাজীৰ্ণ বাঁহৰ দলঙেৰে ৰাইজৰ বিপদজনক যাত্ৰা জৰুৰীকালীন সেৱাৰ পৰা বঞ্চিত এই বৃহত্তৰ অঞ্চলৰ ৰাইজ প্ৰায় 1.5 বছৰ পূৰ্বে হোৱা প্ৰলয়ংকাৰী বানত ইয়াৰ মূল পথটো ছিগি গৈছিল যাৰ বাবে এই বৃহত্তৰ অঞ্চলটোৰ মাজত যোগাযোগ বন্ধ হৈ পৰে ৰাইজে উপায়ন্তৰ হৈ বাঁহৰ দলং এখন নিৰ্মাণ কৰে কিন্তু বৰ্তমান এই বাঁহৰ দলংখনৰ অৱস্থা শোচনীয় হৈ উঠিছে যাৰ বাবে অতি বিপদজনকভাৱে মৰণক হৰণ দি ৰাইজে যাতায়াত কৰিবলৈ বাধ্য হৈছে অতি শীঘ্ৰে এই পথটো নিৰ্মাণ কৰি যাতায়াতৰ ব্যৱস্থা উন্নত কৰি তুলিবলৈ অঞ্চলবাসীয়ে জনাইছে দাবী বাক্সা জিলাৰ তামুলপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত কুমাৰীকাটা হাই মাদ্ৰাছা স্কুলত মধ্যাহ্ন ভোজনৰ চাউলত ওলাইছে আঠা জাতীয় লেতেৰা প্লাষ্টিক সদৃশ চাউল ছাত্ৰ-ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ নামত চৰকাৰে যোগান ধৰা চাউলত ওলাইছে প্লাষ্টিক জাতীয় লেতেৰা আৰু আঠা চাউল এই লৈ সমগ্ৰ অঞ্চলটোতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ পানী দিয়াৰ লগে লগে উপঙি যায় এই সমূহ চৰকাৰী চাউল প্ৰতি বস্তা চাউলতে দেখিবলৈ পোৱা হৈছে এই প্লাষ্টিক সদৃশ আঠা জাতীয় চাউল ইয়াকে লৈ এতিয়া শংকিত অঞ্চলটোৰ সচেতন ৰাইজ আৰু দল সংগঠন চিন্তাত পৰিছে ছাত্ৰ-ছাত্ৰী আৰু কৰ্তৃপক্ষ পশ্চিম কাৰ্বি আংলং আৰু নগাঁও জিলাৰ সীমান্তৰ লংজাপ পদুমণি গাঁৱত নিশা বন্যহস্তীৰ তাণ্ডৱ অঞ্চলটোৰ কেইবাটাও ঘৰ ভাঙি লণ্ডভণ্ড কৰাৰ উপৰিও ঘৰত থকা ধান চাউল খাই তহিলং কৰে বন্যহস্তীৰ দলে প্ৰতিদিনে অঞ্চলটোত বন্যহস্তীৰ জাকে পথাৰৰ পৰা পকা ধান নষ্ট কৰাৰ লগতে মানুহৰ বাসগৃহ ভাঙি ট্ৰাক চলাই আহিছে যাৰ বাবে অঞ্চলবাসী শংকিত হৈ পৰিছে গোৱালপাৰা জিলাৰ জলেশ্বৰৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰঘাটত বন বিভাগে এক গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হয় গোৱালপাৰাৰ বন সংমণ্ডল প্ৰাধিকাৰী জিতেন্দ্ৰ কুমাৰৰ নেতৃত্বত এই অভিযান চলোৱা হয় উল্লেখযোগ্য যে অঞ্চলটোত দীৰ্ঘদিনৰে পৰা চোৰাং কাঠৰ সৰবৰাহৰ অভিযোগ উত্থাপিত হৈ আহিছে হুজাই জিলাৰ উডালি পহৰা চকীৰ অন্তৰ্গত ঝাৰণী গাঁৱত নিশা জব্দ কৰা হৈছে গৰু ভৰ্তি এখন বলেৰো পিকআপ বাহন উডালি পহৰা চকীৰ আৰক্ষীয়ে জব্দ কৰিছে গৰু ভৰ্তি গাড়ীখনত উদ্ধাৰ কৰা হৈছে 5টা গৰু আটক কৰা হয় গাড়ীখনৰ চালকক গৰুকেইটা চুৰি কৰি অনাৰ সন্দেহ কৰিছে আৰক্ষীয়ে সমগ্ৰ বিষয়টোৰ ওপৰত অব্যাহত আছে আৰক্ষীৰ তদন্ত ছাগলিয়াত বাৰ্মিজ সুপাৰী ভৰ্তি ট্ৰাক জব্দ অসমৰ পৰা ছাগলিয়া হৈ পশ্চিমবংগত প্ৰৱেশ কৰাৰ সময়ত ছাগলিয়া আৰক্ষীয়ে জব্দ কৰে ট্ৰাকখন 285 বস্তা সুপাৰী কঢ়িয়াই আনিছিল ট্ৰাকখনে প্ৰতিটো বস্তাত আছে 70 কেজিকৈ সুপাৰী গোপন খবৰৰ ভিত্তিত নিশা ছাগলিয়া আৰক্ষীয়ে জব্দ কৰে ট্ৰাকখন নথিপত্ৰ সন্দেহজনক হোৱাত জব্দ কৰা হয় ট্ৰাকখন ঘটনা সন্দৰ্ভত ছাগলিয়া আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে কেইবাটাও অভিযোগ উত্থাপন কৰিছিল অসম আন্দোলনৰ শ্বহীদক বিৰূপ মন্তব্য প্ৰদান কৰি গ্ৰেপ্তাৰ হোৱা বাঘবৰৰ বিধায়ক শ্বেৰমান আলীয়ে শ্বেৰমান আলীৰ মন্তব্যক খণ্ডন কৰিছে কাৰাগাৰৰ অধীক্ষক ৰঞ্জিত বৈশ্যই শ্বেৰমান আলীয়ে ভিআইপি সুবিধা বিচাৰিছিল যদিও জেল কৰ্তৃপক্ষই দিয়া নাছিল এই সুবিধা জেলত ড্ৰাগছটো দূৰৰ কথা সাধাও আনিব নোৱাৰে জেলৰ ভিতৰলৈ আনহাতে চিকিৎসকক সহায় কৰিব পৰাকৈ কয়দিক বেজি দিয়াৰ প্ৰশিক্ষণ দিয়া হৈছে বুলিও মন্তব্য কৰে অধ্যক্ষগৰাকীয়ে আমি তেখেতক ভিআইপি ট্ৰিটমেণ্ট বা কোনো সুবিধা দিব পৰা নাছিলোঁ বা দিয়া নাছিলোঁ সেইবাবে তেখেতে নিশ্চয় ভিতৰে ক্ষোভিত হৈছিল দ্বিতীয়তে যিদিনাখন তেখেতৰ জামিন হৈছিল 6 তাৰিখে সন্ধিয়া সেই সময়ত কাৰাগাৰ বন্ধ হৈ গৈছিল আৰু সেই সময়ত তেখেতৰ বাহিৰত প্ৰায় 5000 সমৰ্থকে অপেক্ষা কৰি আছিল আৰু আমি তেখেতক জেল মেনুৱেল মতে মুক্ত কৰি দিব পৰা নাছিলোঁ আৰু সেইবাবে তেখেতে নিশ্চয় ক্ষোভিত হৈছিল আৰু ক্ষোভিত হৈ ওলাই গৈ কাৰাগাৰখনৰ বিৰুদ্ধে তেখেতে বিভিন্ন বিৰূপ মন্তব্য আগবঢ়াই কাৰাগাৰখনক বদনাম কৰিবলৈ কাৰণে চেষ্টা কৰিছে আমি ৰাখিছিলোঁ এজন তেওঁৰ কেছ কি বা কোৰ্টৰ কি অৰ্ডাৰ আছে সেইমতে আমি সাধাৰণ কাৰাবন্দীৰ লগতে তেখেতক আমি মাটিতে শুব লগা হৈছিল বা কম্বলতে শুব লগা হৈছিল সেইসকলে হয়তো নিশ্চয় ভিতৰে বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলীয়ে 60টা দিন কটাইছিল কেন্দ্ৰীয় কাৰাগাৰত আৰু কেন্দ্ৰীয় কাৰাগাৰত কটোৱা সময়ৰ তিক্ততাৰ কথা কিছু বৰ্ণনা কৰিছে আৰু সেই বিষয়ে খণ্ডন কৰিবলৈ আমাৰ সৈতে আছে কেন্দ্ৰীয় কাৰাগাৰৰ কাৰাধ্যক্ষ ৰঞ্জিত বৈশ্য ডাঙৰীয়া তেখেতৰ বিৰুদ্ধে কেইবাটাও গুৰুত্বপূৰ্ণ অভিযোগ আনিছিলে স্যাৰ গোটেই কথাখিনি আপুনি কিদৰে খণ্ডন কৰিব সন্মানীয় চেঙা সমষ্টিৰ মাননীয় বিধায়ক শ্বেৰমান আলী ডাঙৰীয়াই আমাৰ কাৰাগাৰলৈ আহিছিল সাধাৰণ কেছ লৈ পেলাই তেখেতে কোনো ৰাজনৈতিক
বন্দী হিচাপে কাৰাগাৰত অহা নাছিলে। গতিকে তেখেতে আমাৰ পৰা কিছুমান সুবিধা বিচাৰিছিলে, যিবিলাক সুবিধা আমি দিব পৰা নাই, যিটো নিয়ম নীতিৰ বাহিৰত। গতিকে তাতেই তেখেতে অফেণ্ডেড হৈছিলে। এনেকুৱা ক্ষেত্ৰত কাৰাগাৰৰ ভিতৰত ড্ৰাগছ বা জুৱাৰ আড্ডা চলাটো সম্পূৰ্ণ ভিত্তিহীন আৰু মনে সজা। তেখেতে কাৰাগাৰৰ ভিতৰত চিকিৎসক নাথাকে বুলি কৈছে, চিকিৎসকক কৈ দিয়ে বেজি দিব লগা বুলি কৈছে, কি ক'ব এই ক্ষেত্ৰত? এইখন কাৰাগাৰত আচলতে চিকিৎসকৰ পোষ্ট দুটা আছে। তাৰে ভিতৰত এজনহে বৰ্তমান ইয়াত আছে। এজন এতিয়ালৈকে মানে ছুটীত গৈ তেওঁ নাহিলে, আৰু ইতিমধ্যে তেওঁ ৰিজাইন দিছে। আৰু এজন চিকিৎসকে এই যে